চাওক আজি আমি প্ৰতিগৰাকী কাৰ্যকৰ্তা দেশৰ প্ৰধানমন্ত্ৰী হওক মুখ্যমন্ত্ৰী হওক বা আমি নিৰ্বাচন বুলি ক'লে খুবেই চেঞ্চিটিভ আমি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো তেওঁ যিহেতু নিৰ্বাচন বুলি ক'লে খুবেই চেঞ্চিটিভ। আজি তেখেতে কোকৰাঝাৰ লোকসভাত আহি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ সাংগঠনিক স্থিতিনো কি সেইটো বুজ ল'ব আৰু এইখনৰ বুজ লোৱাৰ পিছত তেখেতে NDAৰ এখন সভা কৰিব যে যুটীয়াভাৱেনো আমি কি কাম কৰিছোঁ। আৰু প্ৰথম সভাখনত যিহেতু ইতিমধ্যে আমি আজিৰ তাৰিখতে আমি 24 তাৰিখে সকলোবোৰ পৃষ্ঠা প্ৰমুখ এপইণ্টমেণ্ট দিয়া আমাৰ ইতিমধ্যে হৈ গ'ল আৰু আমি অহা 29 তাৰিখে আমাৰ যিমান বুথৰ কাৰ্যকৰ্তা আছে সেইসকলক লৈ পেলাই শক্তিকেন্দ্ৰক ভিত্তিত শক্তিকেন্দ্ৰ এটা শক্তিকেন্দ্ৰৰ অন্তৰ্গত আমাৰ 4টাকৈ বুথ আছে। তাৰমানে যিহেতু বুথত পৃষ্ঠা প্ৰমুখ 20জনকৈ থাকে কাৰণ 20টাকৈ পেজ থাকে বোথ ছাইড, গতিকে 20জনকৈ হ'লে তাৰমানে আমাৰ 4টা বুথত 80গৰাকী ব্যক্তিৰ সন্মিলন হ'ব শক্তিকেন্দ্ৰ ভিত্তিত আৰু তেনেকুৱা শক্তিকেন্দ্ৰ আমাৰ আছে 499টা। গতিকে অহা 29 তাৰিখে 499টা শক্তিকেন্দ্ৰত একে সময়তে আমাৰ সভা অনুষ্ঠিত হ'ব। গতিকে সেইবোৰো আমি ইতিমধ্যে কৰিছোঁ আৰু সেই সভাতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগন্তুক দিনত কি কৰিব লাগিব নালাগিব সেই সন্দৰ্ভত বুজাই দিব আৰু বা ইতিমধ্যে আমি তেওঁলোকক বুজোৱা আছে। গতিকে এনেকুৱাকৈ আমি সাংগঠনিক স্থিতিটো বুজ লোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে আজি ইয়াতে আহিব। প্ৰত্যাহ্বান নাহে এইকাৰণে নাহে কাৰণ কিয় পূৰ্বতেতো বিজেপি AGPৰ মানুহে ভোট দিছিলে, শৰণীয়াক ভোট দিছিলে কাৰণ তেওঁলোকৰ আশা ভৰসাৰ কোনো স্থল নাছিলে। কাৰণ কিয় এবাৰ যেনেকুৱাকৈ ইউজিপ ব্ৰহ্ম চন্দন ব্ৰহ্ম নিৰ্বাচন উঠিছিলে সেইবাৰ দলৰ তৰফৰ পৰা কোনো ধৰণৰ ক্লিয়াৰ ছিগনেল নাছিলে কাক ভোট দিম, যোনে যাকে দিয়ে তেওঁলোকে অ'পেন কৰি ৰাখিছিলে। গতিকে এইবাৰ যিহেতু পিয়ৰলি মিত্ৰতা আৰু যিহেতু আগতে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিশেষকৈ যিসমূহ মানুহ UPPL আৰু হেৰিয়াত নাই BPFL সম্পৰ্ক নাছিলে সেইসকল মানুহে প্ৰিফাৰেঞ্চ দিছিলে, শৰণীয়াক প্ৰিফাৰেঞ্চ দিছিলে। কাৰণ কিয় শৰণীয়াই বিভিন্ন ধৰণৰ কথা তেওঁলোকক অৱগত কৰিছিলে বা সঁচা আশ্বাসে হওক বা মিছা আশ্বাস দিছিলে। গতিকে মানুহে তাতে পতিয়ন কৰি পেলাই দিছিলে আৰু সেই দিয়া ভোটাৰখিনি BJP আৰু AGPৰ ভোটাৰ। এতিয়া যিহেতু BJP শ্বেয়াৰ পাৰ্টনাৰ হৈ আছে BTRত, তেতিয়া আছিল একমাত্ৰ এটা MCLA এটা আছিলে। গতিকে একমাত্ৰ MCLA থকা এটা দল সেই দলক প্ৰিফাৰেঞ্চ দিয়াতকৈ শৰণীয়াক প্ৰিফাৰেঞ্চ দিছিলে। এইবাৰ যিহেতু অলমষ্ট 50% শ্বেয়াৰ আমাৰ শ্বেয়াৰ, গতিকে সেইকাৰণে আৰু লগত যিহেতু অসম গণ পৰিষদো আছে, গতিকে হীৰা শৰণীয়াক ভোট দিয়া ব্যক্তিসকলে এইবাৰ UPPLক ভোট দিব। UPPLক ভোট দিব তেওঁলোকে আচলতে মোদীক ভোট দিব। কাৰণ কি সকলোৱে বুজি উঠিছে মোদী ডাঙৰীয়াৰ কাষত ইমান দিনে কোকৰাঝাৰৰ পৰা মোদী ডাঙৰীয়াৰ কাষত বা মোদী ডাঙৰীয়াক দেখা কৰিব পৰা এজন ইয়াৰ পৰা সাংসদ জিকিব পৰা নাই। গতিকে সেইকাৰণে মানুহে বিচাৰিছে কি অন্ততঃ মোদী ডাঙৰীয়াৰ কাষত বহা এটা সাংসদ এটা যে নিৰ্বাচন কৰিব পাৰে তাৰ কাৰণে মানুহে সিদ্ধান্ত লৈছে। আৰু আনকি ধৰ্মীয় সংখ্যালঘুৰ মানুহসকলে তেওঁলোকেও বুজি উঠিছে যে হীৰা শৰণীয়াক যিহেতু আগতে BJP AGPৰে সমৰ্থকসকলে ভোট দিছিলে, গতিকে এইবাৰো তেওঁলোকে সিদ্ধান্ত লৈছে যিসকলে বিবেকবান সংখ্যালঘু ভোটাৰ তেওঁলোকে মোদীৰ লগত থাকিব আৰু যিসকলে ধৰ্মীয় বিভিন্ন কথা আল্টু ফাল্টু কথাত শুনে তেওঁলোকে ক'ত ভোট দিব নাজানো, কিন্তু বিবেকবান সংখ্যালঘু মূলৰ মানুহসকলেও এইবাৰ যিহেতু 3 লক্ষ ভোট আছে তেওঁলোকে ভোট দিব, মোদীকে ভোট দিব। এটা কথা হৈছে যে BPFক কিন্তু দেখা গৈছে যে AYDFে এটা সমৰ্থন কৰিছে, ধৰক ওদালগুৰি সমষ্টিত দিছে বা কোকৰাঝাৰতো এতিয়া পোৱা নাই যদিও হয়তো ভিতৰে তেওঁলোকে কিবা এটা বুজা গৈছে, তাতে কিবা ফেক্টৰ হ'ব নেকি? একো ফেক্টৰ নহয়। কাৰণ কিয় ফেক্টৰ নহয়, এতিয়া ধৰক তেওঁলোকৰ যি 3 লক্ষ যি সংখ্যালঘু মূলৰ ভোট আছে এই ভোটৰ ভিতৰতো যিসকলে বিবেকবান সেইসকলেতো আমাকে দিব। UPPLৰ লগতো সংখ্যালঘু মূলৰ মানুহ আছে, BPFতো আছে। গতিকে তেওঁলোকৰ ভোটটো যিহেতু বহুধা বিভক্ত হ'ব, গতিকে মই ভাবোঁ অধিকাংশ ভোট আমি পাম বুলি ভাবোঁ। গতিকে এইটো হাগ্ৰামা মহিলাৰীৰ লগত, কাৰণ হাগ্ৰামা মহিলাৰীক ভোট দিয়া আৰু সেই শৰণীয়াক ভোট দিয়া একেহে নহ'ব। কাৰণ কিয় তেওঁলোকতো একোৱেই নাই এতিয়া। পূৰ্বতে আছিলে সেই সময়ত দিছিলে মানুহ বেলেগ কথা। এতিয়া যিহেতু তেওঁলোকৰ হাতত শাসন নাই, একো নাই তেওঁলোকৰ হাতত, এতিয়া ট্ৰিপল ইঞ্জিন চৰকাৰ চলি আছে, এপিনে মোদী, এপিনে হিমন্ত, এপিনে প্ৰমোদ। গতিকে ট্ৰিপল ইঞ্জিন চৰকাৰক বাদ দি পেলাই কোন মানুহে ভোটটো নষ্ট কৰিব? কোনো বিবেকবান মানুহে ভোট নষ্ট নকৰে। হাগ্ৰামা মহিলাৰীৰ BPF দল ধৰক ওদালগুৰি সমষ্টি বা কোকৰাঝাৰত কি ধৰণৰ প্ৰত্যাহ্বান হ'ব পাৰে? প্ৰত্যাহ্বান একো নাহে, কাৰণ কিয় যিহেতু ইতিমধ্যে ৰাইজে তেওঁলোকক ইতিমধ্যে এৰাই চলিছে। কাৰণ কিয় নহ'লেতো আমাৰ এইবাৰতো BTRত তেওঁলোকৰ শাসন থাকিলেহেঁতেন। গতিকে তেওঁলোকৰ শাসন যিহেতু নাই আৰু তেওঁলোকে যিহেতু ক্ষমতাত আহিব নোৱাৰে, এই কথাষাৰ কোকৰাঝাৰবাসী ৰাইজে এইটো জানে যিসকল বিবেকবান। 2-এটা ঠিকাদাৰ দালাল চালাল এইবিলাক আছে, বিভিন্ন ঠাইত কৈ থাকে যে প্ৰত্যাহ্বান দিব বা হেৰি হ'ব অমুক হ'ব। এইবিলাক মানুহ, কাৰণ আজিকালি পলিটিচিয়ানতকৈ আমাৰ ভোটাৰ ৰাইজ বেছি চতুৰ, বেছি চালু। তেওঁলোকে জানে ক'ত ভোটটো দিব, মই যিমানেই যি নকওঁ কিয়। গতিকে তেওঁলোকৰ লাখ লাখ মাথা লগ লাগি এটা হয়, আমাৰ এটা ক্ষুদ্ৰ মাথা, আমাৰ মাথাৰ চিন্তা চৰ্চা। গতিকে
মই ভাবোঁ যে বিবেক ভোট যিহেতু দিব নিশ্চিত ওপৰত কেইবিলাক ভোটতো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জিকিব। সংখ্যালঘু ভোটটো এইবাৰ মানে আপোনালোকৰ পক্ষত থাকিব। মই বিবেকবান যিসকল ভোট আছে সেইসকল আমি পাম, কাৰণ কিয় যিহেতু মোদী ডাঙৰীয়াই কৈছিলে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস, এইখিনি কথা যদি বুজি উঠিছে তেওঁলোকে ভোটটো নষ্ট নকৰে, আৰু যদি এইবিলাক কথা বুজি উঠে তেতিয়াহ'লে ভোটটো নষ্ট কৰিব। যেহেতু আপনি গার্জিয়ান মিনিষ্টাৰ এইকেইটা মাহ কিন্তু আপুনি BTCৰ বহুতো অঞ্চল আপুনি পৰ্যবেক্ষণ কৰিলে, আপোনাৰ এছেছমেণ্টো এটা লৈছে। ইয়াতে কিন্তু দেখা গৈছে যে প্ৰত্যেকবাৰে কিন্তু এটা ৰাজনীতি হৈছিলে বড়ো আৰু অবড়ো। এইবাৰ নাই, এইবেলে কি দেখা এইবাৰ নাই, কাৰণ কিয় এইবাৰ সেইটো আগৰ পৰা নোহোৱা কৰি দিলোঁ। কাৰণ মই ক'লোৱে নহয় যে আমাৰে মানুহে ভোট দিছিলে। অবড়ো বুলি যিটো অপবিত্ৰ এটা নাম, কাৰণ কিয় আমাৰ আজি যদি অবড়ো হয় কালি অসমীয়া হ'ব। বঙালী মানুহে সংগঠন খুলি দিব অসমীয়া সংগঠন, অন্য মানুহে খুলি দিব যে অবাঙালী সংগঠন, তো অন্য কোনো বড়োই খুলি দিব অগোৰ্খা সংগঠন। এইটো আমাৰ ভাৰতীয় চিন্তা চৰ্চাত এইবোৰ বড়ো গোৰ্খা মানে বঙালী এইবোৰ এটা অপ্ৰাসংগিক শব্দ আৰু অপবিত্ৰ। গতিকে এই অসাংবিধানিক শব্দৰে কেতিয়াও দল চলিব নোৱাৰে। মানুহে আৱেগৰ আধাৰত কিছুদিন এইবোৰ কৰিছিলে, গতিকে সময় আমি সুযোগ বিচাৰি আছিলোঁ, আৰু সেই সময় সুযোগ পোৱাৰ পিছত সেই একেখিনি মানুহে এতিয়া পবিত্ৰতাৰে ভাৰতীয় জনতা পাৰ্টি UPPL বা আমাৰ জয়ন্ত বসুমতাৰী বা মোদীকে ভোট দিব। এইবেলে কি হীৰাৰ চমক নাথাকে নেকি আৰু? নাই এইটোতো অলৰেডি গ'ল আৰু সেইটো, কাৰণ কিয় আমাৰে মানুহে ভোট দিছিলে, কাৰণ কিয় আমাৰ মানুহবিলাকৰ স্থান নাছিল নহয় আগতে, কাৰণ আমাৰ এটা মাত্ৰ MCL আছিল ধৰ্মনাৰায়ণ দাস। গতিকে ক'ৰ এটা ধৰ্মনাৰায়ণ দাস, তাক লৈ পেলাই ভোট দি কি লাভটো হ'ব? গতিকে আমাৰো সংগঠন নাছিলে। মই সভাপতি হৈ থাকোঁতে আজি ইয়াতে 4 লাখ তেতিয়া সদস্য বৃদ্ধি কৰি পেলাই আমি যিটো পৰিৱেশ এটা আনিলোঁ, আৰু পৰিৱেশটো আনাৰ কাৰণে আজি অলমষ্ট মানে 45% আমাৰ শ্বেয়াৰ। গতিকে মানুহে বুজি উঠিছে ক'ত ভোট দিব লাগে। বৰপেটা লোকসভা সমষ্টিত নিশ্চিত ওপৰত জিকিব, নিশ্চিত ওপৰত, এইটোতো মানে কোনো কথাই নাই। এইটো নিশ্চিত ওপৰত বৰপেটা লোকসভাতো আমি ভোট পাম, মাইনৰিটি ভোট পাম। থেংক ইউ।